নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 28 ডিসেম্বৰ 2024 বৰ্ষৰ শেষৰটো শনিবাৰ নতুন বছৰ অৰ্থাৎ 2025 বৰ্ষত যদি আপুনি শত্ৰুমুক্ত হ'ব খোজে বা নতুন বছৰত যদি আপুনি শত্ৰুতা একেবাৰে নাইকিয়া কৰিব খুজিছে তেনে এটা উপায় বছৰৰ শেষ শনিবাৰে ৰাতি আপোনাৰ ঘৰত কৰি ৰাখক পুৰণি শত্ৰুৱে আপোনাক নতুন বৰ্ষত একো ক্ষতি সাধন কৰিব নোৱাৰে পুৰণি বছৰৰ শেষ শনিবাৰে কৰা এই উপায়ৰ ফলত নতুন বছৰত আপোনাৰ ঘৰখন শত্ৰুৰ পৰা একেবাৰে সুৰক্ষিত হৈ থাকিব এই উপায়ৰ ফলত আপুনি বছৰত আপোনাৰ ঘৰত যি অপশক্তি আছিল অৰ্থাৎ পুৰণি বছৰত যি অপশক্তি আপোনাৰ ঘৰত সোমাই আছিল সেই সকলো প্ৰভাৱ আঁতৰি যাব নতুন বছৰটিত কোনেও একো কৰিব নোৱাৰে আপোনাৰ ঘৰখনক অপশক্তিৰ বেয়া প্ৰভাৱ বা যাদু মন্ত্ৰৰ প্ৰভাৱ বা আপোনাৰ ঘৰখনত শনিৰ দোষত একো ক্ষতি নহয় যিসকলে এই উপায় জানে সেইসকলে প্ৰতি বছৰৰ শেষৰ শনিবাৰে এই উপায় নিজৰ ঘৰত কৰি ঘৰখনৰ লগতে প্ৰতিজন সদস্য শত্ৰুমুক্ত হয় আপুনিও যদি নতুন বছৰত আপোনাৰ ঘৰখনক সম্পূৰ্ণ বিপদমুক্ত কৰিব বিচাৰে 28 ডিসেম্বৰ শনিবাৰে 9 বজাৰ পাছত অৰ্থাৎ ৰাতি 9 বজাৰ পাছত আপোনাৰ ঘৰত এই উপায় নিশ্চয় কৰক এই উপায়ৰ ফলত অকল শত্ৰু ধ্বংসই নহয় ঘৰৰ সকলো অপশক্তি দূৰ হোৱাৰ লগতে ঘৰলৈ পবিত্ৰতা আহি যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে যাৰ ফলত সেই ঘৰলৈ সজীৱতা আহি দেৱী দেৱতাৰ কৃপা পৰে ফলত আহিবলগীয়া নতুন বছৰত বেমাৰ ব্যাধি বিপদ বিঘিনি অপায় অমংগলৰ পৰা সুৰক্ষিত হ'ব পাৰে সেইখন ঘৰ আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বছৰৰ শেষৰ শনিবাৰে নিজৰ ঘৰখনত বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰিবলৈ কি উপায় কৰিব লাগে তেতিয়া নতুন বছৰত বিপদমুক্ত হ'ব পাৰে নতুন বছৰত আপোনাৰ সুখ সমৃদ্ধিৰে ঘৰখনত ভৰি পৰিব গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' বা প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত আৱশ্যকীয় ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় উপকৃত হ'ব পাৰিব নিজৰ ঘৰখনৰ সুখ সমৃদ্ধি প্ৰতিজন মানুহেই কামনা কৰে এখন ঘৰৰ সুখ সমৃদ্ধিৰ বাবে বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰই এনে কিছুমান চমৎকাৰী উপায়ৰ কথা উল্লেখ কৰিছে যিসমূহ যদি সঠিক সময়ত নিজৰ ঘৰত কৰা হয় তেনে অপশক্তি বা তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে একো অনিষ্ট সাধন কৰিব নোৱাৰে বছৰৰ শেষৰ সপ্তাহৰ প্ৰতিটো দিনত কিছুমান উপায় বা কাম কৰিব পাৰিলে প্ৰতিজন দেৱী দেৱতা প্ৰসন্ন থাকে নতুন বছৰত সেইখন ঘৰত সুখ সমৃদ্ধি হয় সেয়েহে বহু সংখ্যক লোকে বছৰৰ শেষৰ সপ্তাহৰ প্ৰতিটো দিনতেই কিছুমান উপায় কৰে শনিবাৰটো হৈছে শনি দেৱতাক পূজা কৰাৰ দিন এই দিনটোত কৰা যিকোনো উপায়ৰ বাবে শনি দেৱতাৰ কৃপা সেইসকল ব্যক্তিৰ ওপৰত পৰে এখন ঘৰৰ শত্ৰুৰ সমস্যাই হৈছে এক জটিল সমস্যা শনি প্ৰসন্ন থাকিলে শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে সেয়েহে বছৰৰ শেষৰ শনিবাৰে যদি আপুনি আজিৰ ভিডিঅ'ত কোৱা উপায়টো সম্পূৰ্ণ নিয়মত আপোনাৰ ঘৰত কৰিব পাৰে তেনে শনি প্ৰসন্ন থাকিব আৰু আপোনাৰ ঘৰত নতুন বছৰত বিপদমুক্ত হ'ব পাৰিব শনি এনে এজন দেৱতা যাৰ কোপত স্বয়ং সূৰ্যদেৱৰো ৰক্ষা পৰা নাছিল শনি হৈছে সূৰ্যৰ পুত্ৰ যমৰাজৰ ভাতৃ নৱগ্ৰহৰ 9টা গ্ৰহৰ ভিতৰত শনি হৈছে প্ৰভাৱশালী গ্ৰহ প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক শত্ৰুৰ কবলৰ পৰা মুক্ত থাকিবৰ বাবে বছৰৰ শেষৰ শনিবাৰে নিজৰ ঘৰত কি উপায় কৰিব লাগে বছৰৰ শেষৰ শনিবাৰে কি উপায় কৰিব পাৰিলে ঘৰৰ পৰা সকলো ঋণাত্মক শক্তি আঁতৰি যায় লগতে এই দিনটোত কি কাম কেতিয়াও ঘৰত কৰিব নালাগে উপায়টোৰ বিষয়ে কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শনিদেৱাই নমঃ বা ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ ওম নমঃ শিৱায় এবাৰ মাতা লক্ষ্মীক লগ ধৰি শনি দেৱতাই ক'লে হে মাতৃ তুমি যদিও ধন ঐশ্বৰ্যৰ দেৱী তথাপিও মই সন্তুষ্ট নাথাকিলে তুমি যিমান ধন ঐশ্বৰ্য দিলেও সেই ধন ঐশ্বৰ্যৰে মনুষ্যই একো কৰিব নোৱাৰে মোৰ কোপদৃষ্টিত সেই মনুষ্য ভিক্ষাৰী হ'ব আৰু যদি মোৰ কৃপাদৃষ্টি থাকে কোনো মনুষ্যৰ ওপৰত তেতিয়া তুমি সেই মনুষ্যক একো নিদিলেও তেওঁ আনক একো বিচাৰি ল'বলগীয়া নহয় তেওঁ সুখ সমৃদ্ধিৰ অধিকাৰী হ'বই হ'ব তেতিয়া মাতা লক্ষ্মীয়ে শনিক ক'লে হে সূৰ্যৰ নন্দন তুমি যি কথা কৈছা সেয়া মই বিশ্বাস নকৰোঁ মই সমস্ত জীৱক আহাৰ দিওঁ মোৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে গতিকে তুমি মোক কি ক'ব খুজিছা ভাঙি পাতি কোৱা তেতিয়া শনিয়ে মাতাক প্ৰণাম কৰি ক'লে হে মাতা মৰ্ত্যত মনুষ্যই তোমাতকৈ মোক বেছি ভক্তি কৰে আৰু বেছি পূজা পাতল দিয়ে
সেয়েহে মই তোমাতকৈ শ্ৰেষ্ঠ। শনিৰ কথা শুনি মাতাই ক'লে, হে গহাধিপতি, এই কথাৰ প্ৰমাণ কৰিব লাগিব। মনুষ্যই তোমাক শ্ৰেষ্ঠ বুলি ভাবেনে মোক শ্ৰেষ্ঠ বুলি ভাবে? সেয়েহে আমি এই কথা স্বয়ং জগতপালক বিষ্ণুক সুধি আহোঁ ব'লা। এনে সময়তে তেওঁলোকৰ ওচৰত নাৰদ উপস্থিত হ'লহি। নাৰদে উপস্থিত হৈয়ে ক'লে, হে মাতা, মৰ্ত্যত কোনে কাক বেছি ভক্তি কৰে বা পূজা পাতল কৰে সেই কথা জানিবলৈ বিষ্ণুৰ ওচৰলৈ যোৱাৰ দৰকাৰ নাই। মৰ্ত্যত এজন ধাৰ্মিক ৰজা আছে, তেওঁ হৈছে নল। তোমালোক তেওঁৰ ওচৰলৈ যোৱা, ইয়াৰ উচিত সমাধান তেওঁৱে দিব পাৰিব। নাৰদৰ কথা শুনি শনি আৰু মাতা লক্ষ্মী ছদ্মবেশেৰে নল ৰজাৰ ৰাজসভাত উপস্থিত হ'ল। কিন্তু নল ৰজা অতি ধাৰ্মিক হোৱাৰ বাবে তেওঁলোকক চিনি পালে আৰু আদৰ সন্মানেৰে দুখন আসন দিলে তেওঁলোক বহিবৰ বাবে। তেওঁলোক তাত বহিয়েই শনিয়ে নলক প্ৰশ্ন কৰিলে, আমাৰ দুয়োজনৰ ভিতৰত কোন শ্ৰেষ্ঠ? তুমি যদি ধাৰ্মিক ৰজা হোৱা তেনে তাৰ প্ৰশ্নৰ উত্তৰ তুমি দিব পাৰিব লাগিব। ৰজা নলে তেতিয়া বিবুদ্ধিত পৰিল। যদি শনিক শ্ৰেষ্ঠ বুলি কয় তেনে নলৰ ৰাজ্য লক্ষ্মীহাৰা হ'ব, আৰু যদি লক্ষ্মীক শ্ৰেষ্ঠ বুলি কয় তেনে শনিৰ কোপদৃষ্টিত নলৰ ৰাজ্য ছাৰখাৰ হ'ব। সেয়েহে নলে দুয়োজনলৈ এবাৰ চালে। চাওঁতে দেখিলে লক্ষ্মী দেৱী সোণৰ আসনত বহি আছে আৰু শনিদেৱ ৰূপৰ আসনত বহি আছে। তেতিয়া নলে ক'লে, হে দেৱ, এই বিচাৰ মই কৰিব নালাগে। তোমালোকে নিজৰ নিজৰ আসন চালেই এই কথাৰ প্ৰমাণ পাবা। তেতিয়া শনিয়ে চাই দেখে শনি ৰূপৰ আসনত বহি আছে, তাৰ বিপৰীতে লক্ষ্মীয়ে সোণৰ আসনত বহি আছে। সেই কথাত শনিদেৱ বৰ ক্ৰোধিত হ'ল আৰু ৰজা নলক তিৰস্কাৰ কৰি ক'লে, তোক কেনেকৈ লক্ষ্মীয়ে ৰক্ষা কৰে মই চাই ল'ম। তই ৰজা হ'লেও ভিক্ষাৰী হ'ব লাগিব, তোক মই ভিক্ষাৰী কৰিম। তেতিয়া লক্ষ্মী দেৱীয়ে ক'লে, হে মহান ৰজা, তোমাক মই 2 হাতেৰে ধন সম্পত্তি দিম, তোমাৰ ৰাজকোষ কেতিয়াও খালী নহয়। কিছুদিন যোৱাৰ পাছত ৰজা নলে শনিৰ চক্ৰান্তত পৰি সৰ্বহাৰা সৰ্বশান্ত হ'ল। শনিয়ে চক্ৰান্ত কৰি সকলো কাঢ়ি ল'লে নল ৰজাৰ পৰা আৰু নল ৰজাক ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। তেতিয়া নল ৰজা ভিক্ষাৰী হৈ পৰিল। লক্ষ্মী দেৱীয়ে 2 হাতেৰে ৰজা নলক ধন সম্পত্তি দিও ৰক্ষা কৰিব নোৱাৰিলে। শনিৰ কোপদৃষ্টিত পৰি নল ৰজা ভিক্ষাৰী হ'ল। যদি শনি সন্তুষ্ট নাথাকে তেনে ৰজাও ভিক্ষাৰী হয়। সেয়েহে শনিৰ কোপদৃষ্টিৰ বাবে সকলোৱে ভয় কৰে। বছৰৰ শেষৰ শনিবাৰে যদি নিজৰ ঘৰত এটা উপায় কৰি শনিক সন্তুষ্ট কৰি ৰাখিব পাৰে তেনে নতুন বছৰত শনিৰ কৃপাত সফলতাৰ বাট মুকলি হয় আৰু নতুন বছৰত সেইখন ঘৰ উন্নতি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক বছৰৰ শেষৰ শনিবাৰে কৰা উপায়টোৰ বিষয়ে। এইবাৰ বছৰৰ শেষৰ শনিবাৰ পৰিছে 28 ডিচেম্বৰত। এই দিনটোত যদি আপুনি এইসমূহ কাম কৰে তেনে আপোনাৰ ঘৰৰ বাবে অতি মংগল হ'ব আৰু নতুন বছৰত আপোনাৰ ঘৰখনৰ উন্নতি হ'ব। বছৰৰ শেষৰ শনিবাৰে অৰ্থাৎ এইদিনা ৰাতিপুৱা স্নান কৰি 10 বজাৰ ভিতৰত যি ব্যক্তিয়ে তিল আৰু গাখীৰ শিৱলিংগত অৰ্পণ কৰিব পাৰে তেওঁ শিৱ ভগৱানৰ লগতে শনিদেৱৰ পৰম কৃপা পাই ভৱিষ্যতৰ দিনত উন্নতি হয়। ক'লা তিল হৈছে শনিদেৱৰ অতি প্ৰিয়। যদি শনিবাৰে গৰু গাখীৰত তিল মিহলি কৰি শিৱলিংগত অৰ্পণ কৰা হয় তেনে মহাদেৱৰ লগতে শনিদেৱ অতি প্ৰসন্ন হয়। মহাদেৱ হৈছে শনিদেৱৰ গুৰু। ইয়াৰ উপৰিও বছৰৰ শেষৰ শনিবাৰে সন্ধিয়া ঘৰত কৰা কিছুমান সৰু সৰু উপায়ৰ ফলত বছৰটোলৈ শত্ৰু ভয় নাইকিয়া হয়। শনিৰ বেয়া প্ৰভাৱৰ বাবেই শত্ৰু বৃদ্ধি হয় আৰু মানুহৰ ভাগ্যৰ দুৱাৰ বন্ধ হৈ থাকে। সেইবাবে বছৰৰ শেষৰ শনিবাৰে সন্ধিয়া আপুনি স্নান কৰিব। স্নান কৰি এটা পাত্ৰত কেইটুকুৰামান কৰ্পূৰ দিব। কৰ্পূৰ যি কেইটুকুৰা আপুনি ল'ব সেই কেইটুকুৰা বিজুৰীয়াকৈ ল'ব। 5, 7, 9 এই সংখ্যাৰ ভিতৰত ল'ব। ইয়াৰ লগত সম পৰিমাণে তেজপাত সেই পাত্ৰটোত দিব। অকণমান তিল তেল বা সৰিয়হৰ তেল তাত দিব। ইয়াৰ পাছত আপোনাৰ ঘৰৰ ভিতৰৰ উত্তৰ পূব দিশত গৈ আপুনি সেই বস্তুখিনি জ্বলাই দিব। সেই পাত্ৰটো আপোনাৰ ঘৰৰ প্ৰতিটো কোঠাত নিব আৰু মুখেৰে ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰিব। সেই পাত্ৰটো হাতত লৈ আপুনি আপোনাৰ ঘৰৰ প্ৰতিটো কোঠাত প্ৰৱেশ কৰিব যাতে সেই কৰ্পূৰৰ বা তেজপাতৰ ধোঁৱাখিনি আপোনাৰ ঘৰৰ প্ৰতিটো ঠাইতে পৰে। এই কাৰ্যৰ ফলত আপোনাৰ ঘৰত থকা সকলো অপশক্তি আপোনাৰ ঘৰৰ পৰা বাহিৰ হৈ যাব। কৰ্পূৰ জ্বলোৱা পাত্ৰটো শেষত আপুনি ঘৰৰ পশ্চিম দিশত নি অকণমান ভাল ঠাইত ৰাখি দিব। যেতিয়া আপোনাৰ ঘৰৰ মানুহ শুবলৈ যাব ঠিক ৰাতি 9 বজাৰ পাছত আপুনি 7 ফুটা নহৰু আৰু 7টা এটকীয়া মুদ্ৰা লৈ শনি ফটো বা হনুমান ফটোৰ সন্মুখত এখন ক'লা কাপোৰ আৰু এখন ৰঙা কাপোৰ পাৰি এগছি বন্তি জ্বলাব। তাত বন্তি গছি উত্তৰমুখীকৈ জ্বলাব। সেই বন্তিত অকণমান সেন্দুৰ আৰু কেইটামান তিল দিব। সেই কাপোৰখনৰ ওপৰত আপুনি লৈ যোৱা মুদ্ৰাকেইটা
আৰু নহৰুকেইটা ৰাখিব। শনিবাৰ হনুমানক যিকোনো এজনক স্মৰণ কৰিব। যদি শনিক স্মৰণ কৰে তেনে ওম শ্ৰাম শনিচৰাই নমঃ, আৰু যদি হনুমানক স্মৰণ কৰে তেনে ওম শ্ৰী হনুমতেই নমঃ মন্ত্ৰটি 9 বাৰ জপ কৰিব। ইয়াৰ পাছত আপুনি লৈ যোৱা ৰঙা কাপোৰখনত নহৰুকেইটা আৰু ক'লা কাপোৰখনত মুদ্ৰাকেইটাৰ ভৰাই এটা টোপোলা কৰিব, অৰ্থাৎ দুইটা বস্তুৰ দুইটা টোপোলা কৰিব। তাৰে ৰঙা টোপোলাটো অৰ্থাৎ নহৰু থোৱা টোপোলাটো ঘৰৰ উত্তৰ পূব দিশৰ মাটিৰ পৰা কিছু ওখ ঠাইত আপুনি সেইটো কোনেও নেদেখাকৈ ৰাখি দিব। পুনৰ সেই ক'লা কাপোৰত বন্ধা এটকীয়া পইচাৰ টোপোলাটো ঘৰৰ দক্ষিণ পশ্চিম দিশৰ কোনো এটা স্থানত ৰাখি দিব। আনে যাতে নেদেখে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব। ইয়াৰ পাছত পুনৰ সেই বন্তি জ্বলোৱা স্থানলৈ আপুনি পুনৰ আহিব। হনুমান বা শনিদেৱক স্মৰণ কৰি আপোনাৰ মনৰ কথা কৈ ক'ব। যদি শনিদেৱক স্মৰণ কৰি কৰে উপায়টো তেনে ক'ব, হে ন্যায়ৰ দেৱ, নতুন বছৰত তুমি যেন ঘৰখনক সুৰক্ষিত কৰি ৰাখা। পূব পশ্চিম উত্তৰ দক্ষিণ যি দিশৰ পৰাই শত্ৰুৰ আক্ৰমণ হয় বা অপশক্তিৰ প্ৰভাৱ আহে, এই বন্তিক সাক্ষী কৰি সেই শত্ৰুৰ ভাৰ তোমাক দিলোঁ। যদি হনুমানক স্মৰণ কৰি কৰে উপায়টো তেনে সেই একেখিনি কথাই ক'ব। শনিদেৱৰ ঠাইত হনুমানৰ নাম লগাই দিব। ইয়াৰ পাছত আপুনি পুনৰ স্নান কৰি শুই যাব। এই উপায়ৰ ফলত আপোনাৰ ঘৰৰ পৰা পুৰণি বছৰত আপোনাৰ ঘৰত যোনখিনি অপশক্তি আছিল সেই অপশক্তিসমূহ দূৰ হৈ যাব আৰু নতুন বছৰত শনিদেৱ আৰু হনুমানৰ শক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰত কোনো অপশক্তিয়েই প্ৰৱেশ কৰিব নোৱাৰিব। ফলত আপুনি শত্ৰুমুক্ত হ'ব পাৰিব। যি শত্ৰুৱে আপোনাৰ ঘৰৰ বাবে শত্ৰুতা কৰি আছিল, ভৱিষ্যতৰ দিনত সেই শত্ৰুৱে আপোনাৰ ঘৰক শত্ৰুতা কৰিবলৈ ভয় কৰিব, আৰু কৰিলেও শনি আৰু হনুমানৰ শক্তিৰ প্ৰভাৱত নিজৰহে ক্ষতি হ'ব। এই উপায়ৰ বছৰৰ শেষৰ শনিবাৰে কৰক, আপুনি ফল নিজেই পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায় অতি প্ৰমাণিত উপায়। বৰ্তমানেও ধৰাৰ চুকে কোণে বাবা হনুমানৰ শক্তি বিৰাজমান হৈ আছে। আপোনাৰ ঘৰত যদি এই উপায় কৰি ৰাখিব পাৰে তেনে নতুন বছৰত আপোনাৰ ঘৰ সদায় সুৰক্ষিত হৈ থাকিব, আপুনি নিশ্চিত হৈ থাকিব পাৰিব। আশা কৰিছোঁ এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।